Hi guys, মই আপোনালোকৰ বাবে আজি ইংলিশ পেডাগজিৰ আনেটি খুবেই গুৰুত্বপূৰ্ণ ভিডিও লৈ আহিছোঁ। এই ভিডিওটোত মই আলোচনা কৰিবলৈ ল'ম মেথডছ, ইয়াৰ কেইবাটাও টপিকস আছে, এপ্ৰোচেছ, মেথডছ, তাৰপিছত টেকনিক্স, ষ্ট্ৰেটেজিজ। তো এইকেইটা বস্তু এটা ভিডিওতে আলোচনা কৰিলে ভিডিওটো খুবেই দীঘলীয়া হ'ব, হয়তো 1-1.5 ঘণ্টা লাগিব পাৰে। সেইকাৰণে মই এটা কৈ টপিক আলোচনা কৰিবলৈ ল'ম। আজিৰ ভিডিওটোত মই আলোচনা কৰিবলৈ ল'ম এপ্ৰোচেছ অফ টিচিং ইংলিছ টিচিঙৰ যিটো এপ্ৰোচ। একচুৱেলি এই আটাইকেইটা কি বুজায়, এপ্ৰোচেছ, মেথডছ, তাৰপিছত টেকনিক্স আৰু ষ্ট্ৰেটেজিজ, মানে এইবিলাক কি কৌশল বা স্কিল পদ্ধতি এনেকুৱা বুজায়। তো আপুনি যেতিয়া ল'ৰা ছোৱালীক শ্ৰেণীকোঠাত পঢ়াব তেতিয়া কেনেকুৱা ধৰণৰ এপ্ৰোচ, তাৰপিছত মেথড, তাৰপিছত টেকনিক, তাৰপিছত ষ্ট্ৰেটেজিজ ব্যৱহাৰ কৰিব শ্ৰেণীকোঠাত। বিভিন্ন যিহেতু শ্ৰেণীকোঠাত আজিকালি ইনক্লুচিভ মানে ক্লাছৰুম হয়, ইনক্লুচিভ ক্লাছৰুমত সকলো ধৰণৰ ছাত্ৰ ছাত্ৰী থাকে। তো তেওঁলোকক কণ্ট্ৰল কৰাৰ বাবে আপুনি কেনেধৰণৰ টেকনিক বা তেওঁলোকক ভালকৈ কোনো এটা লেচন বোধগম্যৰ বাবে কেনেকৈ আপুনি টেকনিক বা এপ্ৰোচ বা মেথড বা ষ্ট্ৰেটেজিজ ব্যৱহাৰ কৰিব, সেইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰিব। কিন্তু কি আছে, তাৰে কিছুমান পদ্ধতি আছে বা টেকনিক্স আছে বা মেথডছ আছে, সেইবিলাক আপোনাৰ ফলো কৰাটো খুবেই প্ৰয়োজন। তো ভিডিওটো আৰম্ভ কৰাৰ আগতে মই আকৌ এবাৰ আপোনালোকক সোঁৱৰাই দিব বিচাৰিছোঁ, মই ক্লাছ 10 আৰু 12ৰ প্ৰতিটো লেচনৰ ইংলিছৰ প্ৰতিটো লেচনৰ কুৱেশ্যন এনচাৰ অলৰেডি প্ৰস্তুত কৰিছোঁ। আৰু গ্ৰামাৰৰ বাবে যিকোনো কম্পিটিটিভ এক্সামৰ বাবে গ্ৰামাৰ আৰু বিভিন্ন কম্পিটিটিভ এক্সামৰ বিভিন্ন ধৰণৰ গ্ৰামাৰৰ টপিক লৈ মই ভিডিঅ' প্ৰস্তুত কৰিছোঁ। তাৰ বাবে মই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিম, সেই লিংকতে ক্লিক কৰি চাব পাৰিব। নাইবা মই ইউটিউবতো বহুত গ্ৰামাৰৰ একেবাৰে যিকোনো কম্পিটিটিভ এক্সাম বা যিকোনো স্কুল এক্সাম হওক বা যিকোনো এক্সামেই হওক, তাৰ বাবে মই বহুতো ভিডিঅ' প্ৰস্তুত কৰিছোঁ গ্ৰামাৰৰ ওপৰতে। যদি এতিয়াও চোৱা নাই, এই ভিডিঅ' ডেছক্ৰিপশ্যনতো লিংক পাব, তাত পাব। নাইবা ইউটিউবত গৈ এতিয়াও যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি প্লেলিষ্টত গৈ আপোনালোকে চাব যে প্লেলিষ্টত ভাগ কৰি দিয়া আছে। ডিটাৰমিনাৰ্ছৰ ওপৰত 20-25টা মান ভিডিঅ' দিয়া আছে, তাৰপিছত টেন্সৰ ওপৰত, ভইচৰ ওপৰত, নেৰেশ্যনৰ ওপৰত, প্ৰিপজিশ্যনৰ ওপৰত, ডিগ্ৰীৰ ওপৰত, একেবাৰে আটাইকেইটা টপিকৰ ওপৰত ভিডিঅ' দিয়া আছে, তাত গৈ চাব পাৰে। তো বলা আমি পলম নকৰি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। আজিৰ ভিডিঅ'টোত মই আলোচনা কৰিবলৈ ল'ম এপ্ৰোচেছ অফ টিচিং ইংলিছ, মানে ইংলিছ শিকোৱা যিটো পদ্ধতি, সেই পদ্ধতি সম্পৰ্কে আলোচনা কৰিম। তো এপ্ৰোচেছ refer to the general assumptions about what language is and how about learning a language occurs. অসমীয়াত দি দিছোঁ বুজাৰ বাবে। পদ্ধতিৰ পৰা ভাষা কি আৰু ভাষা এটা শিকাৰ বিষয়ে কেনেদৰে হয় সেই বিষয়ে সাধাৰণ ধাৰণাবোৰ বুজায়। মানে আপুনি কেনেদৰে ল'ৰা ছোৱালীক কোনো এটা ভাষা শিকাব, আৰু ভাষা শিকোৱাৰ বাবে কেৱল ভাষা শিকালেই নহ'ব, আপুনি কেৱল পাঠদান কৰি আছে, কিন্তু ল'ৰা ছোৱালী যাতে বোধগম্য হয়, যাতে ল'ৰা ছোৱালী বুজিব পাৰে বা আপোনাৰ পাঠদানটো ফলপ্ৰসূ পাঠদান হয়, তাৰ বাবে আপুনি কি কৰিব লাগিব, সেই এপ্ৰোচৰ হেল্প ল'ব লাগিব। তো কি পালোঁ, পদ্ধতিবোৰ ভাষা কি আৰু পদ্ধতিবোৰে কি বুজায়, যে কোনো এটা ভাষা কি আৰু ভাষা এটা শিকাৰ বিষয়ে বা কেনেদৰে কোনো এটা ভাষা শিকাব লাগে সেই বিষয়ে দিয়া এটা ধাৰণা, বা পদ্ধতিবোৰত সেই বিষয়ে কোনো এটা ভাষা শিকাৰ বাবে বা কেনেদৰে ভাষা শিকাব লাগে সেই বিষয়ে কি ধাৰণা দিয়া হয়। এতিয়া আমি এপ্ৰোচ বহুকেইটা আছে, তাৰে কেইবাটাও ইম্পৰ্টেণ্ট এপ্ৰোচ আলোচনা কৰিবলৈ ল'ম। most important approaches, এইকেইটা ইম্পৰ্টেণ্ট এপ্ৰোচ হয়, যেনেকুৱা ফাৰ্ষ্ট হ'ল ষ্ট্ৰাকচাৰেল এপ্ৰোচ, ছেকেণ্ড হ'ল চিটুৱেশ্যনেল এপ্ৰোচ, থাৰ্ড হ'ল নেচাৰেল এপ্ৰোচ, তাৰপিছত নেক্সট হ'ল লিংগুইষ্টিক কমিউনিকেটিভ এপ্ৰোচ, নেক্সট হ'ল ইলেক্টিক এপ্ৰোচ, নেক্সট হ'ল লেক্সিকেল এপ্ৰোচ,
আৰু লাষ্টৰটো আছে হোল ল্যাঙ্গুৱেজ এপ্ৰোচ এইকেইটা এপ্ৰোচ আপুনি যেতিয়া শ্ৰেণী কোঠাত পাঠদান কৰিব তেতিয়া অৱলম্বন কৰিব লাগিব এতিয়া আমি এইকেইটা সম্পৰ্কে ডিটেইলছ আলোচনা কৰিম আৰু আশা কৰিছো এই ভিডিওটো চোৱাৰ পিছত আপোনাৰ এই এপ্ৰোচ সম্পৰ্কে কোনো ভিডিও চোৱাৰ প্ৰয়োজন হ'ব আৰু পইণ্ট কেইটা প্ৰতিটো এপ্ৰোচৰে যিবিলাক পইণ্ট মই মেইন পইণ্ট কেইটা উলিয়াই ৰাখিছো এই পইণ্ট কেইটা আপোনালোকে ধ্যান দিব এক্সামত যিকোনো কোৱেশ্চন আহিলে আপোনালোকে যদি এই পইণ্ট কেইটা মনত ৰাখে তেন্তে কি কৰিব পাৰিব ভালকে কৰিব পাৰিব তো ফাৰ্স্ট আহিছো আমি structural approach কি কৰা হয় structure is much more important than vocabulary ইয়াতে কি কৰা হয় vocabulary মানে শব্দ ভাণ্ডাৰ মানে কি শব্দ ভাণ্ডাৰ মানে লৰাছলি মানে শব্দ শিকাৰ ওপৰত গুৰুত্ব দিয়া কিন্তু ইয়াত structural approach কি কৰা হয় লৰাছলি কি কৰা হয় structure is much more important than vocabulary কৈ মানে শব্দ লৰাছলি শব্দ জনাত কৈ মানে structure মানে গঠনৰ ওপৰত কি দিয়া হয় গুৰুত্ব দিয়া হয় next আহিছো students comment over the pattern over English and make use of the language effectively তাৰপিছত কি গুৰুত্ব দিয়া হয় students comment over the pattern over English ছাত্ৰ ছাত্ৰীৰ ইংলিশত দখলৰ ওপৰত কি কৰা হয় গুৰুত্ব দিয়া হয় and make use of the language effectively আৰু ভাষাটো যাতে ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰিব পাৰে তাৰ ওপৰত কি কৰা হয় গুৰুত্ব দিয়া হয় next আহিছো it is a scientific study of the fundamental structure of the English language their analysis and logical arrangement আৰু structural method কি গুৰুত্ব দিয়া হয় আৰু এটা কথা মনত ৰাখিব structural method টো হল এটা scientific study আৰু কি কৰা হয় ইয়াত fundamental structures of English language or ইংৰাজী ভাষাৰ যিবিলাক কি আছে মৌলিক যিবিলাক কি আছে গঠন আছে সেইবিলাকৰ ওপৰত কি দিয়া হয় গুৰুত্ব দিয়া হয় আৰু সেইবিলাকৰ এনালাইসিস কৰা হয় বিশ্লেষণ কৰা হয় আৰু লজিক্যাল অ্যাৰেঞ্জমেন্ট আৰু যুক্তিসংগতভাৱে কি কৰা হয় সেইবোৰ ব্যৱহাৰ কৰা হয় next iso structures are taught first in the spoken form and then reading and writing প্ৰথমতে কিৰ ওপৰত গঠনৰ ওপৰত গঠন কোন এটা বাক্যৰ গঠন কোন এটা শব্দৰ গঠন তাৰ ওপৰত কি দিয়া হয় গুৰুত্ব দিয়া হয় কিহত স্পোকেন ফৰ্মত মানে কথিত ভাষা কথিত ৰূপত কি কৰা হয় স্ট্ৰাকচাৰ শিকোৱা হয় তাৰ পিছত প্ৰথমতে স্পোকেনৰ ওপৰত কি দিয়া হয় মানে গুৰুত্ব দিয়া হয় মানে কথোপকথনৰ ওপৰত কি দিয়া হয় বা কোৱাৰ ওপৰত গুৰুত্ব দিয়া হয় কোন এটা ভাষা স্ট্ৰাকচাৰাল এপ্ৰোচত কি প্ৰথমতে শিকোৱা হয় কোন এটা ভাষা কেনেকৈ ক'ব লাগে তাৰ পিছত কেনেকৈ পঢ়িব লাগে তাৰ পিছত কেনেকৈ লিখিব লাগে next iso emphasis or importance on habit formation through speech and drill work তাৰ পিছতে কি কৰা হয় ইয়াৰ ওপৰত habit formationৰ ওপৰত গুৰুত্ব দিয়া হয় যে ল'ৰা ছোৱালী যাতে habitত পৰিণত হয় সেই ভাষাটো কোৱাৰ আৰু সেই ভাষাটো যাতে কি ড্ৰিল ওয়ার্ক মানে মাঝে মাঝে বা ল'ৰা ছোৱালী সকলক একগোট কৰি মানে সেই ভাষাটো কি চৰ্চা কৰবা তাৰ ওপৰত কি দিয়া হয় স্পিচ আৰু ড্ৰিল ওয়ার্ক habit formation মানে habitত পৰিণত কৰাৰ বাবে কি দিয়া হয় গুৰুত্ব দিয়া হয় যাতে ল'ৰা ছোৱালী সেই ভাষাটো মানে সঘনাই কৈ থাকে ক'বলৈ যত্ন কৰে আৰু মাঝে মাঝে যাতে কি কৰা হয় হেতু মানে ড্ৰিল ওয়ার্ক মানে মাঝে মাঝে প্র্যাকটিস বা কেইবাটাও স্টুডেন্ট একেলগ কৰি সেই ভাষাটো ক'বলৈ দিয়া এনেকুৱা next iso emphasis or importance on students activity আৰু ইয়াতে কি কৰা হয় structural approachত কি কৰা হয় কিৰ ওপৰত গুৰুত্ব দিয়া হয় বা জোৰ দিয়া হয় students activityৰ ওপৰত জোৰ দিয়া হয় এটো মনত ৰাখিব যে structural approachত কি কৰা হয় ষ্টুডেন্টৰ এক্টিভিটিৰ ওপৰত কি দিয়া হয় জোৰ দিয়া হয় বা গুৰুত্ব দিয়া হয় next iso emphasis or importance on teaching one item at a time আৰু কিৰ ওপৰত এটা বস্তু এই সময়ত এটা বস্তু মানে আজি যেটো লেসন পঢ়ালো হেতুই হেক আৰু ব্লেক কোনো লেসন পঢ়া নহব এনেকৈ এটা সময়ত এটা আইটেম কি কৰা হয় শিকোৱা হয়
নেক্সট proper selection and gradation of a materials তাৰপিছত proper selection and gradation of a materials selection কৰিব লাগিব সঠিক ভাবে আপুনি কি কৰিব লাগিব এই পদ্ধতিতে কি কৰা হয় proper selection কোনো এটা বস্তু সম্পৰ্কে যেতিয়া আপুনি ল'ৰা ছোৱালীক পাঠদান কৰাব তেতিয়া কি selection আপোনাৰ টপিকটো কি selection কৰিব লাগিব সঠিক এটা বস্তু লৈ কি কৰিব লাগিব আপুনি পাঠদান কৰিব লাগিব আৰু gradation of materials আৰু gradation of materials মানে হয়তো ল'ৰা ছোৱালী কিবা কিবি মানে পাঠদান কৰাৰ পিছত কিবা কিবি হয়তো ইভালুয়েশনৰ বাবে কিবা কিবি কৰিব দিলে আৰু আপুনি তাৰ ওপৰত কি কৰিব লাগিব গ্ৰেড দিব লাগিব বা এৱাৰ্ড দিব লাগিব মানে মাৰ্কস দিব লাগিব তো এআই আছিল স্ট্ৰাকচাৰাল এপ্ৰোচ হতে এইকেইটা বস্তুৰ ওপৰত গুৰুত্ব দিয়া হয় এইকেইটা পইণ্ট ভালকে মনত ৰাখিব নেক্সট আইছো situational approach কি বস্তুৰ ওপৰত গুৰুত্ব দিয়া হয় developed from the 1930 to 1960 by British linguist Harold Palmer and Ernst by 1930 পৰা এই situational approach to মনত ৰাখিব situational approach to 1930 পৰা 1960 লৈকে এজন 1960 লৈকে দুজন কি আছিল ব্ৰিটিছ লিঙ্গুইস্টিক মানে ভাষাবিদ আছিল যি দুজনৰ নাম হল হাৰল্ড পালমাৰ আৰু হন্স বাই এই দুজনে কি কৰিছিল ডেভেলপ কৰিছিল 1930 পৰা 1960 ভিতৰত এই পদ্ধতিটো সিচুৱেচনাল এপ্ৰোচটো এই কথাটো মনত ৰাখিব যে কোনে কোনে সিচুৱেচনাল এপ্ৰোচটো কোনে ডেভেলপ কৰিছিল যিকোনো এজন থাকিব পাৰে বা দুজনে থাকিব পাৰে হাৰল্ড পালমাৰ আৰু হন্স বাই নেক্সট আইছো প্ৰ্যাকটিক্যাল ল্যাঙ্গুয়েজ টিচিং ইয়াতে কি কৰা হয় সিচুৱেচনাল এপ্ৰোচত কি কৰা হয় প্ৰ্যাকটিক্যাল ল্যাঙ্গুয়েজ টিচিং শিকোৱা হয় বা প্ৰ্যাকটিক্যাল ল্যাঙ্গুয়েজ টিচিংৰ ওপৰতে কি কৰা হয় গুৰুত্ব দিয়া হয় নেক্সট আইছো ৰিয়েল সিচুৱেচন ভোকাবুলাৰি এণ্ড সেন্টেন্স আর ইউজড ইয়াতে কি ৰিয়েল সিচুৱেচন ভোকাবুলাৰি যেটো ৰিয়েল সিচুৱেচন মানে কোন সময়ত কোন ভোকাবুলাৰি ইউজ কৰিব লাগিব আৰু সেন্টেন্সত কি ভোকাবুলাৰি ইউজ কৰা হ'ব বা শব্দ ইউজ কৰা হ'ব এটো কি শিকোৱা হয় নেক্সট ল্যাঙ্গুয়েজ লার্নিং ইজ এ হ্যাবিট ফর্মেশন ইয়াতে কি কৰা হয় ল্যাঙ্গুয়েজ লার্নিং টু যাতে ভাষা শিকাটো যাতে হ্যাবিটত পৰিণত হয় মানে ঘৰতো যাতে কয় বা স্কুলতো যাতে ক'বলৈ বাধ্য হয় ইয়াৰ ওপৰত কি কৰা হয় ইয়াৰ আগতো কি কৰা আছিল আগৰ যেটো এপ্ৰোচ আছিল স্ট্রাকচারাল এপ্ৰোচ তাতো হ্যাবিট ফর্মেশনৰ ওপৰত গুৰুত্ব দিয়া হৈছিল ইয়াতো কি হ্যাবিট ফর্মেশনৰ ওপৰত গুৰুত্ব দিয়া হয় নেক্সট ল্যাঙ্গুয়েজ ম্যাটেৰিয়েলস আর ইউজড টু ক্ৰিয়েট এপ্ৰোপ্ৰিয়েট সিচুৱেচন যাতে ল'ৰা ছোৱালী যাতে মানে ল'ৰা ছোৱালীৰ ফলপ্ৰসূ হোৱাকৈ বা ল'ৰা ছোৱালীৰ কোনো এটা লেসনৰ বোধগম্য ভালকে হ'বলৈ কি কৰা হয় ল্যাঙ্গুয়েজ ম্যাটেৰিয়েলস বিভিন্ন ধৰণৰ ল্যাঙ্গুয়েজৰ ওপৰত ভিত্তি কৰি বিভিন্ন ধৰণৰ ম্যাটেৰিয়েল বনোৱা হয় যাতে আৰু সেই ম্যাটেৰিয়েলবোৰ ল'ৰা ছোৱালীৰ সন্মুখত কি কৰা হয় উপস্থাপন কৰা হয় নেক্সট এমফেসিস অন এভয়েড মিস্টেক আৰু যাতে ল'ৰা ছোৱালীয়ে ভুল নকৰে তাৰ ওপৰত কি কৰা হয় জোৰ দিয়া হয় নেক্সট নিউ ওয়ার্ডস আর ইউজড ইন দা ক্লাস আৰু ক্লাছত নতুন শব্দ কি কৰা হয় ব্যৱহাৰ কৰা হয় এইবিলাক পইণ্ট মনত ৰাখিব কোন এপ্ৰোচত কি কৰা হয় বা কিহৰ ওপৰত গুৰুত্ব দিয়া হয় নেক্সট ইম্পৰ্টেন্স অন ৰিভিজন আৰু ৰিভিজনৰ ওপৰত আপুনি গোটেই ক্লাছটোতে যিমান সময় পাঠদান কৰিলে পাঠদান কৰাৰ পিছত আপুনি কি কৰিব লাগিব লাষ্টত ৰিভিজন কৰিব লাগিব বা ল'ৰা ছোৱালীক হয়তো মূল্যায়ন কৰিব লাগিব তো সিচুৱেচনাল এপ্ৰোচত একেটা বস্তু কৰা হয় একেটা পইণ্ট ভালকে মনত ৰাখিব এই পইণ্ট কেইটাৰ ওপৰতে কোশ্চেন হ'ব নেক্সট আইছো ন্যাচাৰাল এপ্ৰোচত কি কৰা হয় বা ন্যাচারাল এপ্ৰোচৰ ক্যারেক্টারিস্টিক্স কি এইবিলাক একচুয়ালি ক্যারেক্টারিস্টিক্স বৈশিষ্ট্য ডেভেলপড বাই স্টেফেন ক্ৰাশেন এণ্ড ট্ৰেসি টেৰেল এই দুজন ব্যক্তি স্টেফেন ক্ৰাশেন আৰু ট্ৰেসি টেৰেল এই দুজন ব্যক্তি কি কৰিছিল ন্যাচারাল এপ্ৰোচটো কি কৰিছিল ডেভেলপ কৰিছিল তাৰপিছত টু প্ৰমোট ল্যাঙ্গুয়েজ একুইজিশন ইন এ ন্যাচারাল ওয়ে ইন দ্য ক্লাস আৰু ইয়াতে কি কৰা হয় যাতে ল'ৰা ছোৱালীয়ে ভাষা আহৰণটো প্ৰাকৃতিকগতভাৱে মানে শ্ৰেণীকোঠাতে যাতে ন্যাচাৰালি যাতে শিকিব পাৰে তাৰ ওপৰত কি কৰা হয় গুৰুত্ব দিয়া হয়
Next, first, more importance on vocabulary, creating a motivational situation. তাৰপিছতে communication, তাৰপিছতে exposure to English input, and then on grammar learning and error correction of learners. প্রথমে কি করা হয় ইয়াত ন্যাচারাল অ্যাপ্রোচ তো প্রথমে কি করা হয় ফার্স্ট মোর ইম্পর্টেন্ট অন ভোকাবুলারি প্রথমতে ভোকাবুলারিৰ ওপৰত মানে শব্দ শিকাৰ ওপৰত কি কৰা হয় গুৰুত্ব দিয়া হয় কেনেকৈ গুৰুত্ব দিয়া হয় ক্ৰিয়েটিং আ মোটিভেশনাল সিচুৱেচন আপুনি কোনো এটা মোটিভেশনাল সিচুৱেচন ক্ৰিয়েট কৰি ল'ৰা ছোৱালীক অলপ কি মনোগ্ৰহী কৰি বা ল'ৰা ছোৱালীৰ শিকাৰ প্ৰতি আগ্ৰহ অলপ বঢ়াই আপুনি কি কৰিব লাগিব প্ৰথমতে ভোকাবুলাৰি শিকোৱাৰ ওপৰত কি দিব গুৰুত্ব দিব তাৰপিছত হেবোৰ শব্দ ব্যৱহাৰ কৰি কমিউনিকেশ্যন মানে ইজনে আনজনক মানে হেবোৰ শব্দ ব্যৱহাৰ কৰি কথা পাতিব নেক্সট এক্সপোজাৰ টু ইংলিছ ইনপুট তাৰপিছত যাতে সিহঁতে হেবোৰ শব্দ আহৰণ কৰিব পাৰে বা বুজিব পাৰে তাৰ ওপৰত গুৰুত্ব দিব এণ্ড দেন অন গ্ৰামাৰ লাৰ্নিং তাৰপিছত গ্ৰামাৰ শিকাৰ ওপৰত কি কৰিব গুৰুত্ব দিব তাৰপিছত লাষ্টত কি কৰিব লাগিব এৰৰ কাৰেকশ্যন অফ লাৰ্নাৰ্ছ তাৰপিছত যেতিয়া ল'ৰা ছোৱালী ক'বলৈ আৰম্ভ কৰিলে সেইটো কি আপুনি ভুল আঙুলিয়াই দিব নেক্সট নো সো ফোকাস অন কমিউনিকেশ্যন ইয়াত কি কমিউনিকেশ্যনৰ ওপৰত ইমান গুৰুত্ব দিয়া নহয় মানে ল'ৰা ছোৱালী যেতিয়া কথা পাতিব এজনে আনজনৰ লগত কথা পাতিব এই এপ্ৰ'চত কি ইমান মানে লেংগুৱেজৰ ওপৰত কি দিয়া নহয় বা লেংগুৱেজ কতে ইমান কমিউনিকেশ্যনৰ ওপৰত কি দিয়া নহয় গুৰুত্ব দিয়া নহয় নেক্সট স্পীচ ডেভেলপছ স্লোলি এণ্ড নেভাৰ ফৰ্চড আৰু ল'ৰা ছোৱালীৰ কি হ'ব এই নেচাৰেল এপ্ৰ'চত কি কৰা হয় আপুনি কি কৰিব নোৱাৰিব ফৰ্চ কৰিব নোৱাৰিব যে আপুনি যে কোনো ছাত্ৰক ফৰ্চ কৰিব নোৱাৰিব যে এইটো শিকিব লাগিব এই শব্দটো শিকিব লাগিব বা এইটো কৰিবই লাগিব এনেকুৱা ধৰণৰ ফৰ্চ কৰিব নোৱাৰিব কাৰণ লেংগুৱেজ ডেভেলপ কি ল'ৰা ছোৱালীৰ মানে স্লোলি হয় লাহে লাহে সিহঁতে কি কৰিব শিকিব আপুনি কি ফৰ্চ কৰিব নোৱাৰিব শ্ৰেণী কোঠাত যে এইটো কৰিবই লাগিব নেক্সট ইয়েছ নো ৰেসপন্সেস ওয়ান ওয়ার্ড এনসার্স শর্ট ফ্রেজেস কমপ্লিট সেন্টেন্সেস প্ৰথমে কি কৰিব ইয়েছ নোত আপুনি প্ৰশ্ন কৰিব তাৰ উত্তৰ কি ইয়েছ নোত দিব যদি কোশ্চেনটো এনসার কৰিব পাৰে তেন্তে ইয়েছ বুলি ক'ব মানে শর্ট ফৰ্মত ইউজ কৰিব বা শর্টত এনসারটো দিব যত্ন কৰিব yes no responses হয় yes কব যদি পাৰে কোনো এটা কোশ্চেন সোধাৰ পিছত যদি উত্তৰ দিব পাৰে তেন্তে yes বুলি ক'ব নোৱাৰিলে কি no বুলি ক'ব এনে ধৰণৰ তাৰ পিছত ওয়ান ওয়ার্ড এনসার্স তাৰ পিছত এটা শব্দত উত্তৰ দিব চেষ্টা কৰিব ল'ৰা ছোৱালীসকলে বা এটা ওয়াৰ্ডত প্ৰথমতে কি কৰা হয় এই নেচাৰেল এপ্ৰ'চত ল'ৰা ছোৱালীক মানে এটা ওয়াৰ্ডত উত্তৰ দিবলৈ কি কৰা হয় মানে জোৰ দিয়া হয় বা ডাঙৰ সেন্টেন্স বা সেন্টেন্সৰ ওপৰত জোৰ দিয়া নহয় ইয়াত কেৱল এটা ওয়াৰ্ডত প্ৰথমে কি কৰিব উত্তৰ দিব তাৰ পিছত লাহে কি শর্ট ফ্ৰেজেস দুই তিনিটা ওয়াৰ্ড ব্যৱহাৰ কৰি কি কৰিব উত্তৰ দিব যত্ন কৰিব তাৰ পিছত কমপ্লিট সেন্টেন্স তাৰ পিছত সম্পূৰ্ণ বাক্যটো ক'বলৈ যত্ন কৰিব তো এইকেইটা আছিল নেচাৰেল এপ্ৰ'চৰ ক্যাৰেক্টাৰিষ্টিক্স বৈশিষ্ট্য এইকেইটা পইণ্ট ভালকে মনত ৰাখিব হয়তো এনেকুৱা ধৰণৰ থাকিব পাৰে যে কোন এপ্ৰ'চত প্ৰথমতে yes no ৰেসপন্স তাৰ পিছত ওয়ান ওয়ার্ড এনসার্স শর্ট ফ্রেজেস তাৰ পিছত কমপ্লিট সেন্টেন্সৰ ওপৰত কি কৰা হয় গুৰুত্ব দিয়া হয় আৰু তেতিয়া কি হ'ব নেচাৰেল এপ্ৰ'চ নেক্সট আহিছো লিঙ্গুইস্টিক কমিউনিকেটিভ এপ্ৰ'চ লিঙ্গুইস্টিক কমিউনিকেটিভ এপ্ৰ'চ নো কি প্ৰথমে জানি লও ডেল হাইমছ propagated this approach ডেল হাইমছ নামৰ এজন ব্যক্তিয়ে কি কৰিছিল এই পদ্ধতিটো কি কৰিছিল আৱিষ্কাৰ কৰিছিল বা ডেভেলপ কৰিছিল তাৰপিছত ৰিসেন্ট এণ্ড লেটেষ্ট এপ্ৰ'চ অফ ইংলিছ টিচিং আৰু ইংলিছ টিচিঙৰ এইটো হ'ল ৰিসেন্ট আৰু লেটেষ্ট এপ্ৰ'চ এইটো মনত ৰাখিব কোনটো ইংলিছ টিচিঙৰ সকলোতকৈ লেটেষ্ট আৰু ৰিসেন্ট এপ্ৰ'চ কোনটো এইটো লিঙ্গুইস্টিক কমিউনিকেটিভ এপ্ৰ'চ নেক্সট আইছো গ্ৰেট এমফেচিছ অন দ্য ইউজ অফ ল্যাঙ্গুৱেজ ইয়াত কিন্তু ল্যাঙ্গুৱেজৰ ওপৰত কি কৰা হয় খুবেই গুৰুত্ব দিয়া হয় এমফেচিছ মানে জোৰ দিয়া নেক্সট communication opportunities are given to the students through dialogue তাৰপিছত discussion debate literary and cultural activities of the school আৰু কি কৰা হয় এই এপ্ৰ'চত এইটো মনত ৰাখিব যে লিঙ্গুইস্টিক কমিউনিকেটিভ এপ্ৰ'চত কি কৰা হয় ল'ৰা ছোৱালীক কমিউনিকেশ্যনৰ কি কৰা হয় সুবিধা দিয়া হয়
কিহৰ যোগেদি সুবিধা দিয়া হয় ডায়লগৰ যোগেদি ল'ৰা ছোৱালী হয়তো কোনো ডায়লগ ক'ব আপুনি ল'ৰা ছোৱালী কোনো এটা ডায়লগ ক'ব দিব পাৰে তাৰ পিছত ল'ৰা ছোৱালীক ডিসকাশনৰ জৰিয়তে আপুনি ল'ৰা ছোৱালী কি এটা গ্ৰুপ বনাই বা কেইবাটাও গ্ৰুপ বনাই আপুনি কি কোনো এটা টপিক লৈ ডিসকাশন কৰিব দিব পাৰে এনেকৈ ডিবেট তৰ্ক প্ৰতিযোগিতা ল'ৰা ছোৱালীৰ মাজত দুটা গ্ৰুপ বনাই দি তৰ্ক প্ৰতিযোগিতা কৰিব পাৰে নাইবা লিটাৰী এণ্ড কালচাৰেল এক্টিভিটিজ অফ দ্য স্কুলতে যি সাংস্কৃতিক বা সাহিত্যিক যি কি কাৰ্যকলাপ হয় তাত কি কৰা হয় অংশগ্ৰহণ কৰিবলৈ ল'ৰা ছোৱালীক দিয়া হয় বা এইবিলাকৰ ওপৰত গুৰুত্ব দিয়া হয় নেক্সট আহিছো emphasis on language function and how it is used আৰু language ইয়াত কি কৰা হয় language function আৰু কোন এটা language কেনেকৈ ব্যৱহাৰ কৰা হয় তাৰ ওপৰত গুৰুত্ব দিয়া হয় নেক্সট আহিছো practical utility আৰু ইয়াত কি practicalৰ ওপৰত কি কৰা হয় গুৰুত্ব দিয়া হয় মানে ল'ৰা ছোৱালীয়ে কোন এটা শব্দ ব্যৱহাৰ কৰিছে আৰু practical বস্তু যেনেকৈ আপুনি দেখুৱাইছে যে আপেল আপুনি এটা কি আপেল শব্দটো বা আপুনি শিকাইছে যে গিভ মানে দিয়া তো আপুনি কি এক্টিভিটিৰ জৰিয়তে এটো কি কৰি দিব লাগিব তো প্ৰ্যাকটিক্যাল ইউটিলিটিৰ ওপৰত কি কৰা হয় গুৰুত্ব দিয়া হয় নেক্সট আইছো ইলেক্ট্ৰিক এপ্ৰোচ কি ইলেক্ট্ৰিক এপ্ৰোচ হল ইলেক্ট্রিক অ্যাপ্রোচৰ characteristics বা বৈশিষ্ট্য কি খুবই ইম্পর্টেন্ট নাম্বার 1 any single method is not used different new techniques are used electric method হতে কি করা হয় কোন এটা যে ল'ৰা ছোৱালীক পাঠদান কৰাৰ বাবে আপুনি একেবাৰে পুৰণা এটা পদ্ধতি ব্যৱহাৰ কৰি আছে সেই বা পদ্ধতি ব্যৱহাৰ কৰি আছে বা আগৰ দৰে ল'ৰা ছোৱালী কি কৰি আছে পঢ়ি আছে হয়তো ল'ৰা ছোৱালী বুজা নাই তেন্তে ল'ৰা ছোৱালীক বুজাই কোনো লাভ নহল আপুনি কি কৰিব লাগিব পাঠদান কৰিব লাগিব ল'ৰা ছোৱালীৰ বোধগম্যৰ বাবে তো তাৰ বাবে আপুনি যিকোনো কেৱল যে এটাই পদ্ধতি ব্যৱহাৰ কৰিব এটাই মেথড যে ব্যৱহাৰ কৰিব হেতু নহয় আপুনি বিভিন্ন টেকনিকৰ কি লব পাৰে হেল্প লব পাৰে এই পদ্ধতিত Next, more flexible techniques are used for students better understanding. আৰু ইয়াত কোনো ধৰাবন্ধা টেকনিক নাই যে আপুনি এই টেকনিকটো ব্যৱহাৰ কৰিব আপুনি যিকোনো ধৰণৰ ফ্লেক্সিবল মানে আপোনাৰ ইচ্ছা মতে যিকোনো টেকনিক আপুনি কি ব্যৱহাৰ কৰিব যাতে ল'ৰা ছোৱালীৰ বা ষ্টুডেন্টৰ যাতে কি হয় বোধগম্য হয় মানে ল'ৰা ছোৱালী যাতে কামত দিয়ে নেক্সট লাইফ experiences are presented ইয়াতে কি কৰা হয় জীৱনৰ অভিজ্ঞতা ইয়াতে কি কৰা হয় অভিজ্ঞতাৰ জৰিয়তে ল'ৰা ছোৱালীকে পাঠদান কৰা হয় তো ইলেক্ট্ৰিক এপ্ৰোচৰ এতিনিৰে কি আছিল বৈশিষ্ট্য আছিল বা ক্যাৰেক্টাৰিষ্টিক আছিল যে ইয়াত কি কৰা হয় যে আপুনি সিঙ্গেল মেথড ব্যৱহাৰ কৰি ল'ৰা ছোৱালীক পাঠদান কৰাব হেতুৱে নহয় আপুনি বিভিন্ন ধৰণৰ কি কৰিব পাৰে টেকনিক ব্যৱহাৰ কৰিব পাৰে আৰু এই পদ্ধতি ইলেক্ট্ৰিক এপ্ৰোচটো এনেকুৱা ধৰণৰ এটা ইয়াত কি এনেকুৱা ধৰণৰ টেকনিক ইউজ কৰা হয় আপুনি যিকোনো ধৰণৰ টেকনিক ইউজ কৰিব পাৰে মেইন কথা হল ল'ৰা ছোৱালী কি কৰিব লাগিব বুজিব লাগিব আৰু কি কৰা হয় লাইফ এক্সপেৰিয়েন্স আপোনাৰ জীৱনৰ অভিজ্ঞতা ইয়াত কি কৰা হয় প্ৰেজেন্ট কৰা হয় আগবঢ়াই কি কৰা হয় ল'ৰা ছোৱালীক উৎসাহিত কৰি ল'ৰা ছোৱালীক পাঠদান কৰা হয় এটা এপ্ৰোচ লেক্সিকেল এপ্ৰোচত কি কৰা হয় not emphasis on grammar functions and some other unit of planning ইয়াত গ্ৰামাৰৰ ওপৰত কোনো জোৰ দিয়া নহয় বা গ্ৰামাৰৰ ফাংচনৰ ওপৰত কোনো জোৰ দিয়া নহয় নাইবা কোনো পৰিকল্পনাৰ ওপৰত কি কোনো জোৰ দিয়া নহয় next emphasis only on words and word combination ইয়াত কেৱল word আৰু word combinationৰ ওপৰত কি দিয়া হয় জোৰ দিয়া হয় কোন এটা শব্দ কেনেকৈ গঠন কৰিব লাগে কোন এটা শব্দ গঠন কৰি বা দুটা শব্দ গঠন কৰি কেনেকৈ আন এটা শব্দ গঠন কৰিব লাগে তাৰ ওপৰত কি কৰা হয় জোৰ দিয়া হয় এতিয়া লাষ্ট আইছো whole language approach তাৰ পিছত মই কেইবাটাও MCQ খুব ইম্পৰ্টেন্ট MCQ আলোচনা কৰিম এতিয়া আইছো whole language approach নো কি এটো হল মানে আটাইতকৈ শেষৰ approach মানে whole language হল মানে জানে মানে সম্পূৰ্ণ মানে ভাষা শিকাৰ যেটো approach পদ্ধতি ইয়াৰ whole entity of a language like spelling shapes
phonics তাৰপিছত context side words grammar and structural analysis is used এই পদ্ধতিটোতে কি কৰা হয় কোনো এটা ভাষা শিকাৰ বাবে মানে যিকেইটা বস্তুৰ প্ৰয়োজন মানে সকলোখিনি স্পেলিং তাৰপিছত স্পেলিং মানে বানান তাৰপিছত শেপ আকাৰ আকৃতি phonics মানে উচ্চাৰণ তাৰপিছত context বিষয়বস্তু তাৰপিছত insight words মানে inside word মানে কিন্তু ইয়াত ভিতৰুৱা শব্দ বুজোৱা নাই ইয়াত বুজিছে আপোনাৰ চকু দেশীয় শব্দ পৰে তাৰ ওপৰত কি গুৰুত্ব দিয়া হয় তাৰপিছত গ্ৰামাৰো শিকোৱা হয় তাৰপিছত স্ট্ৰাকচাৰাল এনালাইসিস আৰু গঠনমূলক কি কৰা হয় বিশ্লেষণ কৰা হয় এটা মনত ৰাখিব নেক্সট এমফেসিস অন ফৰ ল্যাঙ্গুৱেজ স্কিলস ইয়াত কি পাঁচটা যে ভাষা শিকা চাৰিটা যে ভাষা শিকাৰ কি আছে স্কিল আছে লিসেনিং স্পিকিং ৰিডিং এন্ড ৰাইটিং ইয়াৰ ওপৰত কি কৰা হয় গুৰুত্ব দিয়া হয় নেক্সট চাইছো ল্যাঙ্গুৱেজ ইজ ৰিগাৰ্ডেড হলিষ্টিক নট ইন পিসেস আৰু ল্যাঙ্গুৱেজটো ইয়াতে কি ল্যাঙ্গুৱেজটো এটা ডাঙৰ পৰিসৰ হিচাপে কি কৰা হয় গণ্য কৰা হয় এটা কোনো টুকুৰা পৰিসৰ হিচাপে কি গণ্য কৰা নহয় এটা কেইটা মোস্ট ইম্পৰ্টেন্ট এমসিকিউ আলোচনা কৰিবলৈ লম ফাৰ্স্ট আইছো ইন ড্যাশ approach teachers do not follow any single method that whenever the user selection of techniques কোনটো এপ্ৰোচত ঠিককে কেৱল এটা মাথন পদ্ধতি অৱলম্বন কৰি পাঠদান নকৰে বিভিন্ন ধৰণৰ কি টেকনিক ইউজ কৰে হেতু কি বুলি কোৱা হয় A আছে whole language approach B আছে lexical approach C আছে electric approach আৰু D আছে natural approach তো ইয়াৰ সঠিক অপচনটো কোনটো হ'ব electric approach সাক electric approach হতে এই কথাটো আছে যে ফার্স্ট পয়েন্টটো আছে any single method is not used different new techniques are used electric methods ত কি কেৱল এটা মাথন টেকনিক ব্যৱহাৰ কৰি ল'ৰা ছোৱালীক যে পাঠদান কৰাব হেতু নহয় বিভিন্ন কৌশল অৱলম্বন কৰি ল'ৰা ছোৱালীক কি পাঠদান কৰা হয় নেক্সট আইছো তো অপচন কোশ্চেন নম্বৰ 1 ৰ সঠিক অপচন হ'ব অপচন সি ইলেক্ট্ৰিক এপ্ৰোচ এতিয়া 2 number MCQ lo aiso in ways of the following approaches the language learning and communication are not grammar or some other unit of a planning but it is words or words combination kontu language approach ot english language or kontu approach ot kior upor guruto dia hoy which of the following approaches the language learning and communication are not a grammar কোনটো এপ্ৰোচত ল্যাঙ্গুৱেজ লাৰ্নিং ভাষা শিকা তাৰ পিছত কমিউনিকেশন মানে কথোপকথন তাৰ পিছত গ্ৰামাৰ আৰু কিছুমান প্লানিংৰ ওপৰত গুৰুত্ব দিয়া নহয় বাট ইট ইজ ওয়ার্ডস অর ওয়ার্ড কম্বিনেশন কিন্তু ইয়াত এই পদ্ধতিত কি কৰা হয় কেৱল ওয়ার্ডস শব্দ গঠন আৰু শব্দ কম্বিনেশন মানে এটা বা দুটা শব্দ ব্যৱহাৰ কৰি কেনেকৈ নতুন শব্দ গঠন কৰা হয় ইয়াৰ ওপৰত গুৰুত্ব দিয়া হয় তো ইয়াৰ চাৰিটা অপচন আছে অপচন এ লেক্সিক্যাল এপ্ৰোচ অপচন বি ন্যাচারাল এপ্ৰোচ অপচন সি ইলেক্ট্ৰিক এপ্ৰোচ অপচন ডি আছে লিঙ্গুইস্টিক কমিউনিকেটিভ এপ্ৰোচ তো ইয়াৰ সঠিক অপচন হ'ব লেক্সিক্যাল এপ্ৰোচ কাৰণ লেক্সিক্যাল এপ্ৰোচত এই কথাটো আছে অলপ আগতে আলোচনা কৰিলো যে not emphasis on grammar function and some other unit of planning emphasis only on words and word combination केवल word combination और ऊपर की करा है गुरुत्व दिया है तो 2 number MCQ जितु तार सঠিক ऑप्शन होबो ऑप्शन A lexical approach next is number 3 दिया से in the situational approach a teacher tries to situational approach ot ejon hikoke chesta korai ki chesta korai follow a syllabus with the list of situation mane poristitir logot samojoshyo rakhi syllabus follow koribo chesta kore adjust her teaching to the situation in the classroom aru seni kotat paddan korar samoyote kontu মানে পদ্ধতি অৱলম্বন কৰিলে ভাল হ'ব তেওঁ কি সিচুৱেচন পৰিস্থিতি হিচাপে তেওঁ মানে সিদ্ধান্ত লয় নেক্সট সি নম্বৰ ক্ৰিয়েট আ লাইফ লাইক এ সিচুৱেচন ইন দা ক্লাছৰুম ফৰ টিচিং ল্যাঙ্গুৱেজ আইটেম ক্ৰিয়েট এ লাইফ লাইক এ সিচুৱেচন
in the classroom for teaching a language item কোনো এটা ভাষা শিকোৱাৰ বাবে লাইফ লাইক সিচুৱেচন মানে লাইফ লাইক সিচুৱেচন মানে জীৱনৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি বা তেওঁৰ মানে কোন সময়তে কোনটো মানে সাপোজ ল'ৰা ছোৱালীক পাঠদান কৰাই আছে ল'ৰা ছোৱালীসকলে আপোনাৰ পাঠদানত কি গুৰুত্ব দিয়া নাই ল'ৰা ছোৱালীসকলে কি হাইহৰমি কৰি আছে তেতিয়া আপুনি কি হয়তো কি কৰিব পাৰে তেতিয়া আপোনাৰ পাঠদানত হয়তো ল'ৰা ছোৱালীসকল ইমান গুৰুত্ব দিয়া নাই কাৰণ হয়তো ভাল লগা নাই তেতিয়া আপুনি কি কৰিব পাৰে হয়তো ষ্টৰী টেলিং মানে গল্প শিকাই সিহঁতক প্ৰথমতে কি মোটিভেট কৰিব পাৰে তাৰ পিছত পাঠদান কৰিব পাৰে তো লাইফ এটোকে কি লাইফ লাইক সিচুৱেচন বুলি কোৱা হয় তো কোনটো পদ্ধতিত a life like a situation to kora hoy tar bisot the next all the show how the situation in the classroom is different from real life situation yata dekhwa hoy ejon shikoke dekhwa boli chesta kore je kene koi how to show the situation in the classroom is different from real life situation tao ki dekhwa bo chesta kore je shreni kotar jitu situation hetu ki real life situation koi pithok po situational approach ejon hikoke ki chesta kore create a life like situation in the classroom for teaching a language item eta language hikor babe teo mane ji poristitit ji mane kora dorkar ji technique use kora dorkar hei technique ব্যবহার কৰি teo ki kore seni kota handle kore etu ki ase situational approach ase sabo pare situational approach ei kotharu ase real life language materials are used to create appropriate situation মানে যিকোনো পরিস্থিতি আপনি সম্মুখীন হলে আপনি কি হয়তো যিকোনো ম্যাটেরিয়াল ইউজ কৰিব পাৰে নাইবা হয়তো কি স্টোরি টেলিং বা হয়তো বেলেগ কোনো পদ্ধতি অৱলম্বন কৰি আপনি কি শ্ৰেণীকোঠা হ্যান্ডেল কৰিব পাৰে সিচুৱেচনাল এপ্ৰোচ তো ইয়াৰ সঠিক অপচন হ'ব নাম্বাৰ 3 এর সঠিক অপচন হ'ব option C create a life like situation in the classroom for teaching a language item next is 4 number MCQ the structural approach advocates structural approach ki advocate kore mane ki bujhay baki yat অন্তর্ভুক্ত using mother tongue ইয়াত কি মাদার টাং ব্যবহার করা হয় মাতৃভাষা ব্যবহার করা হয় রিসর্টিং টু ফ্লুয়েন্সি বা ফ্লুয়েন্সি কি করা হয় রিসর্ট করা হয় মানে ক্রম অনুযায়ী ফ্লুয়েন্সির উপর গুরুত্ব দিয়া হয় তাৰ পিছত অ্যাসেসিং লার্নার্স পারফরম্যান্স তাৰ পিছত শিকাৰু সকলৰ বা শিক্ষাৰ্থীৰ মূল্যায়ন কৰা হয় কেনেকুৱা শিকিলে তাৰ পিছত 2 নম্বৰ সিলেকশন এন্ড গ্ৰেডেশন অফ এ মেটেৰিয়েল তাৰ পিছত সিলেকশন কৰা হয় আৰু মেটেৰিয়েলৰ ওপৰত কি কৰা হয় গ্ৰেডেশন কৰা হয় তো ইয়াৰ সঠিক অপচন হ'ব অপচন ডি এটো দিয়া আছে স্ট্ৰাকচারাল এপ্ৰোচত কি কৰা হয় সিলেকশন এন্ড গ্ৰেডেশন অফ এ মেটেৰিয়েলৰ ওপৰত কি কৰা হয় গুৰুত্ব দিয়া হয় স্ট্ৰাকচারাল এপ্ৰোচত এটো দিয়া আছে চাই লব পাৰে এতিয়া 5 নম্বৰ লৈ আহিছো ইন হুইচ এপ্ৰোচ ডাজ দ্য টিচাৰ ইন্ট্ৰোডিউস নিউ ওয়ার্ডস ইনসিডেন্টলি ইন দ্য ক্লাস কোনটো এপ্ৰোচত এজন শিক্ষকে নতুন শব্দ ব্যবহার করে ঘটনাক্রমে অপশন এ আছে ন্যাচারাল এপ্ৰোচ অপশন বি আছে ইলেক্ট্রিক এপ্ৰোচ তাৰ পিছত অপশন সি আছে সিচুৱেচনাল এপ্ৰোচ অপশন ডি আছে লিঙ্গুইস্টিক কমিউনিকেটিভ এপ্ৰোচ তো ইয়াৰ কমিউনিকেটিভ এপ্ৰোচ ইয়াৰ সঠিক অপশন কি হ'ব সিচুৱেচনাল এপ্ৰোচত এই কথাটো দিয়াই আছে new words are used in the class তো এই আছিল আজিৰ ভিডিওটোত মই এপ্ৰোচেছ বা এপ্ৰোচ সম্পৰ্কে মই আলোচনা কৰিলো কেইবাটাও খুব গুৰুত্বপূৰ্ণ এপ্ৰোচ লগতে এমসিকিউ আৰু পিছৰ ভিডিওত মই বাকি যি কি আছে মেথড আছে তাৰ পিছতে টেকনিক আছে এইবিলাক লৈ ভিডিও প্ৰস্তুত কৰাৰ বাবে যত্ন কৰিম আৰু প্ৰতিদিনে এটা কৈ ভিডিও
পেডাগজিৰ ওপৰত পাই যাব ভিডিওটো ভাল লাগিলে অৱশ্যই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে পৰৱৰ্তী ভিডিও পোৱাৰ লগে লগে সোনকালে নোটিফিকেশনটো পাই যায় তো পৰৱৰ্তী এটা ভিডিওত লগ পোৱাৰ আশাৰে আজিৰ ভিডিওটো ইয়াতে সামৰণি মাৰিছো ধন্যবাদ